এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 6 আগষ্ট। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। কিন্তু ৰাজ্যত নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন। এই 5 বিধ নথিৰে কৰিব পাৰিব আবেদন। আপুনি যদি দৰিদ্ৰ যোগ্য ব্যক্তি কিন্তু এতিয়ালৈকে চৰকাৰী পকী ঘৰ লাভ কৰা নাই, তেনেহ'লে আপোনাৰ কাৰণে এয়া ভাল খবৰ। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ, কিন্তু কেনেকৈ কৰিব আবেদন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক LPG সংযোগৰ EKYC আপডেট নকৰিলে বঞ্চিত হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা। EKYC কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ। প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC আপডেট। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আহি গ'ল PMAY আৰবান 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। আপুনি যদি দৰিদ্ৰ যোগ্য ব্যক্তি কিন্তু এতিয়ালৈকে চৰকাৰী পকী ঘৰ লাভ কৰা নাই, তেনেহ'লে অতি শীঘ্ৰেই কৰক আবেদন। কিন্তু নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ, কিন্তু কেনেকৈ কৰিব আবেদন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। এই 5 বিধ নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আবেদনৰ সময়ত। আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। মাটিৰ দলিলৰ প্ৰয়োজন হ'ব আবেদনৰ সময়ত। প্ৰথমে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ যাব লাগিব। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, এলিজিবিলিটি চেক কৰা হ'ব। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক LPG সংযোগৰ EKYC আপডেট নকৰিলে বঞ্চিত হ'ব গেছ চিলিণ্ডাৰৰ পৰা। EKYC কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ ঘোষণা কৰা হৈছে। প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC আপডেট। ঘৰতে বহি অনলাইন যোগেতে কৰিব পাৰিব EKYC আপডেট। অতি শীঘ্ৰেই কৰি লওক EKYC আপডেট, অন্যথা বঞ্চিত হ'ব গেছ চিলিণ্ডাৰৰ পৰা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।